নাজিৰাৰ মাজমজিয়াৰ বানত বিধ্বস্ত দীপ্তি আৰু দীপিকা নামৰ দুই যুৱতীৰ দুৰ্দশাৰ কাহিনী প্ৰতিদিন টাইমত সবিস্তাৰে প্ৰচাৰ হোৱাৰ পিছতেই সহায়ৰ বাবে আগবাঢ়ি আহিছে বহুজন। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ লগতে গৰিমা গাৰ্গ আৰু ভালে সংখ্যক মানৱ দৰদী লোক থিয় দিছে যুৱতী দুগৰাকীৰ কাষত। ভৱিষ্যতৰ পৰিকল্পনা গঢ়িব পৰাকৈ যুৱতী দুগৰাকীক সুবিধা কৰি দিছে শ্ৰেয়া ফাউণ্ডেশ্যনে। আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক মনোজ দত্তৰ জৰিয়তে। 19 তাৰিখৰ বানত যি দুগৰাকী নাজিৰাৰ ছোৱালীৰ ঘৰত বানে বিধ্বস্ত কৰাৰ পাছত প্ৰতিদিন টাইমত সবিস্তাৰে প্ৰকাশ হৈছিল বাতৰি। তাৰ পাছতেই আহিছিল বিভিন্নজন এইখন ঘৰলৈ আৰু এই দীপ্তি আৰু দীপিকাক সহায় কৰাৰ উদ্দেশ্যেৰে ইয়ালৈ আহিছিল গৰিমা গাৰ্গ আৰু তেওঁৰ ফাউণ্ডেশ্যন। এতিয়া দেখিছে মোৰ সহযোগী আব্দুল ৰহিমে ইয়াৰ পৰিৱেশ দেখুৱাইছে। এইটো এই ঘৰটো বিধ্বস্ত আছিল আৰু এই বিধ্বস্ত ঘৰটোত তেওঁলোকৰ ঘৰটো বনাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। এনেধৰণে টিং আৰু বেৰ এতিয়া যথেষ্ট কাম কৰাৰ পাছত উন্নত দেখা গৈছে আৰু এনেধৰণেই এই কামসমূহ তেওঁলোকে আগবঢ়োৱা পৰিলক্ষিত হৈছে। গৰিমা গাৰ্গৰ যি ফাউণ্ডেশ্যন আছিল সেই ফাউণ্ডেশ্যনত তেওঁলোকে এই ছোৱালী দুগৰাকীক আশ্বাস প্ৰদান কৰিছিল আৰু তাৰ পাছতেই যথেষ্ট হৃদয়বান লোক ইয়ালৈ আহিছিল আৰু এনেধৰণে আহি তেওঁলোকে এই ছোৱালী দুগৰাকীৰ সহায়ৰ হাত আগবঢ়াই তেওঁলোকক আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰা পৰিলক্ষিত হৈছিল। আনহাতে আজি আমি এই স্থানত উপস্থিত হৈছোঁ পুনৰবাৰ এই ঘৰখনৰ পৰিৱেশ চাবৰ বাবে। আমি ইয়াত দেখিবলৈ পাইছোঁ কেইবাজনো হৃদয়বান লোকে তেওঁলোকৰ এই ঘৰখন তেওঁলোকক বনোৱাত যথেষ্ট সহায় আগবঢ়াইছে আৰু তেনেধৰণেই গৰিমা গাৰ্গৰ পিছতেই অন্যজন গুৱাহাটীৰ পৰা আহি ইয়াত উপস্থিত হৈছে। তেখেতেও সেই ছোৱালীকেইগৰাকীক সহায় কৰাৰ উদ্দেশ্যেৰে এই ঘৰটোৰ কিছু তেওঁ বনাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে আৰু তেওঁ নিজেই ইয়াত তদাৰক কৰি নিজেই থাকি তেওঁ ইয়াতে এই ঘৰ বনোৱাৰ কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মোৰ সহযোগী আব্দুল ৰহিমে ইয়াৰ পৰিৱেশ দেখুৱাইছে আৰু সেই ঘৰখনৰ লগতে এই ছোৱালী দুগৰাকীৰ ঘৰখনৰ লগতে অন্য এটা ঘৰো তাৰ সন্মুখতে থকা এটা ঘৰ, সেইটো তেওঁলোকৰ মোমায়েকৰ ঘৰ বুলি জানিব পাৰিছোঁ। সেই ঘৰটো বনাই দিয়াৰ তেখেতলোকে দায়িত্ব বহন কৰিলে আৰু আজি তেওঁলোকে এতিয়ালৈকে মোৰ সহযোগীক ইয়াৰ পৰিৱেশ দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। এইটো পৰ্যায় পোৱাইছেগৈ, যিটো পৰ্যায় এতিয়া দেখিবলৈ পাইছে যথেষ্ট ঘৰৰ ফ্ৰেম সম্পূৰ্ণৰূপে হৈছে। এই একেটা স্থানতে দুটাকৈ ঘৰ নিৰ্মাণ কৰি আছে। যিজন হৃদয়বান লোক ইয়াতে গুৱাহাটীৰ পৰা আহিছে মই তেখেতক তেখেতক মোৰ কাষলৈ মাতিছোঁ আৰু মই তেখেতৰ পৰা এই বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা অকণমান আপুনি আগবাঢ়ি গ'লে ভাল হ'ব, যিহেতু আমি জানিব পাৰিছোঁ যে যি সময়ত বানাক্ৰান্তই ককবকাই থকাৰ সময়তে আপোনালোকে এনেধৰণে মানুহে মানুহৰ বাবে আপোনালোকো সেই মানুহৰ বাবে সহায় কৰিবলৈ আপোনালোক আগবাঢ়ি আহিছে আৰু আপোনালোকে এনেধৰণে যথেষ্ট সহায় আগবঢ়োৱা আমাৰ পৰিলক্ষিত হৈছে। কি ক'ব? কম মানে কি বুলি ক'ম, এতিয়া গোটেই অসম গোটেই ভাৰতবৰ্ষে গম পাইছে, বিশ্ব দৰবাৰত এইখিনি আহি গ'ল যে আমাৰ অসমত কিমান ডাঙৰ মানে দুৰ্যোগ এটা হ'ল। তাকে অকণমান সহায় মানে যিমানখিনি পাৰোঁ কৰি দিছোঁ। আমি ইমানখিনি নোৱাৰোঁ, কিন্তু যিটো পাৰোঁ। এতিয়া এই ভণ্টি দুজনী আছিলে, তেওঁলোকৰ ঘৰটো আমি একচুৱেলি ছাৰ্ভে কৰিবলৈ আহিছিলোঁ। ছাৰ্ভে কৰিবলৈ আহোঁতে দেখা পালোঁ যে বহুত বেয়া পৰিস্থিতিত আছিলে, মানে পলস পৰি আছিলে একদম একাষটো। তাৰপিছত চাওঁতে মানে ছাইডতে এইটো ঘৰটো দেখা পালোঁ, তেওঁলোকৰ মামায়েকৰে হয়। তো তাতো দেখিলোঁ যে মামায়েক মানে বেমাৰী মানে অসুখী আৰু তো বিছনাতে শুই আছে, একদম গোটেই বোকা। তো ভাবিলোঁ যে এইটো ঘৰৰ লগতে আমি এইটো ঘৰ মানে যিমান পাৰোঁ প্ৰস্তুত কৰি পেলাই উলিয়াই দিম আৰু তাকে এতিয়া সেইখিনি লাগি আছোঁ দিনে ৰাতিয়ে। আৰু ইতিমধ্যে আমি অলৰেডি আমাৰ একচুৱেলি সেৱা ফাউণ্ডেশ্যনৰ পৰা আমি কৰি আছোঁ। তো ইতিমধ্যে আমি অলৰেডি 8টা ঘৰ মানে সাজু কৰি আমি মানে ৰাইজক গতাই দিছোঁ তেখেতসকলক। এতিয়া বাকী এই 2টা ঘৰ আছে আৰু বাকী আৰু 3টা ঘৰ কাম চলি আছে লগতে। আমি এটা কথা জানিছিলোঁ, আপুনি গুৱাহাটী, আপোনাৰ নামটো? মোৰ নাম উজ্জ্বল কুমাৰ বৰা। হয়, এজনে আছিলে মানৱ দৰদী উজ্জ্বল বৰা। তেখেতে মানুহে মানুহৰ বাবে বাক্যশাৰী যেন সাৰোগত কৰি তেওঁলোকে এনেধৰণেই মানুহৰ কাৰণে আগবাঢ়ি আহিছে আৰু মানুহক এনেধৰণে তেওঁলোকে সহায়ৰ হাত আগবঢ়াইছে। যিহেতু এনেধৰণে মানৱ দৰদী লোক থাকিলেহে সমাজখনৰ উন্নয়নত যথেষ্ট সহায় হয় আৰু এনেধৰণে অন্যজন আছে ইয়াতে। কি নাম আপোনাৰ? মোৰ নাম মহম্মদ মুস্তাক আলী। কেতিয়াৰ পৰা এই কামত নিয়োজিত হৈ আছে বা কেনেধৰণে আপোনালোকৰ মনত আহিলে এইকেইটা? মোৰ আজি আপোনাৰ যেতিয়াৰ পৰা 19 তাৰিখে বানপানী প্ৰথম ষ্টাৰ্ট হৈছিলে, তাৰ 4 দিনৰ পিছৰ পৰা আমি এইটো কামতে নিয়োজিত হৈছিলোঁ।
তাৰপৰা আমাৰ উজ্জ্বলাৰ লগত কণ্টেক্ট হ'ল। আমি ফাৰ্ষ্ট কোটা যিটো ৰিলিফ আমাৰ 4দিনীয়া কেম্প আছিলে হেল্থ কেম্প, ভেটেনেৰি কেম্প, এনেকৈ অলপমান ৰিলিফৰ বস্তু আহিছিলে। আমি উজ্জ্বলাৰ লগত সেইখিনি ডিষ্ট্ৰিবিউট কৰিলোঁ। তাৰপৰা উজ্জ্বলা গ'ল। উজ্জ্বলা যোৱাৰ পিছত আকৌ উজ্জ্বলা মোক কণ্টেক্ট কৰিলে, কৰাৰ পিছত আমি উজ্জ্বলাই ক'লে যে এনেকুৱা পদক্ষেপ ল'ব পাৰি নেকি। আমি অলৰেডি তেওঁ নিজৰ পকেটৰ পইচা দি এটা ঘৰ আমি কাম কৰিলোঁ। তাৰপিছত আমি সেৱা ফাউণ্ডেশ্যনক লগ পালোঁ। উজ্জ্বলাই সেৱা ফাউণ্ডেশ্যনক পালে। সেৱা ফাউণ্ডেশ্যনৰ থ্ৰুৱেদি এতিয়া বৰ্তমান আমি সেইদিনা দীপ্তিহঁতৰ ঘৰটো ছাৰ্ভে কৰিবলৈ আহিছিলোঁ প্ৰথমবাৰ। তাৰপৰা দীপ্তিহঁতৰ ঘৰ ছাৰ্ভে কৰিবলৈ আহোঁতে আমাৰ চকুত মানে এই ঘৰটো পৰিলে, দীপ্তি মমায়েকৰ ঘৰ। তাৰপৰা মানুহজনৰ ঘৰৰ ভিতৰত সোমাই মেলি চালোঁ, মানে এনেকুৱা বোকা, মানে বোকাৰ ওপৰত ত্ৰিপাল এখন আছিলে, তাৰ তলত তাৰ মাজত বিচনা, তাৰ তলত গোটেই বোকা। সেই বোকাখিনি দেখি ভাবিলোঁ কি এনেকুৱা ঘৰটো কাম কৰিম যেতিয়া লগতে এইটো ঘৰো কাম কৰি দিওঁ। তাতে আমি সেৱা ফাউণ্ডেশ্যনৰ আৰু দুটামান কাম, এটা লিগি পুখুৰীত এটা কাম চলি আছে, আৰু এটা আপোনাৰ এইফালে ভিতৰত সেইটো কাইলৈ পৰহিলৈ মানৰ পৰা ষ্টাৰ্ট হ'ব কাম। তাকে আমি মানে কৰি আছোঁ আৰু যিমানখিনি পাৰোঁ ৰাইজক সহায় কৰিছোঁ। ঠিক আছে, হয়। দেখিবলৈ পাইছে এনেধৰণে যি দুগৰাকী ছোৱালী ইয়াত বিশেষকৈ এগৰাকী ইয়াৰ স্থানীয় মহিলাই তেওঁলোকক প্ৰথমতে এই পোহৰলৈ আনিছিল আৰু তেওঁলোকৰ দুৰ্দশাৰ কথা জনাইছিলে। তাৰ পাছতেই আমি প্ৰতিদিন টাইম ইয়াত আহি উপস্থিত হৈ তেখেতলোকৰ এই দুৰ্দশাৰ কথা জানিব পাৰি আমি তেওঁলোকৰ ঘৰলৈ আহিছিলোঁ আৰু এই বাতৰি সবিস্তাৰে প্ৰকাশ কৰাৰ পাছতে প্ৰত্যেকজন হৃদয়বান লোক ইয়ালৈ আহিছিল আৰু এনেধৰণে আহি তেওঁলোকক সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে। কেনেকুৱা লাগিছে এতিয়া? ঘৰটো যথেষ্ট হোৱা দেখিছোঁ। আমাৰ দাদাকেইজনে বহুত সহায় কৰিছে, তেওঁলোকে বনাই দিলে। গোটেইখিনি হ'লেই ক'বলৈ গ'লে আৰু অলপ আছে। তোমাৰ যি কিতাপ বিচাৰিছিলা সেই কিতাপখিনি তোমাৰ সম্পূৰ্ণ হৈছেনে? পালোঁ মই। কিতাপ পাইছা? পালোঁ। কিহৰ আছিলে কিতাপখিনি? মোৰ APSC কাৰণে হয়। কিতাপবোৰ মানে কিছুমান হেৰাই গৈছিলে, মানে পানীত ডুবি গ'ল। সুকন্যা বায়ে সেইবোৰ দিলে, যোগাৰ কৰি দিলে। কেনেকুৱা লাগিছে তোমাৰ? মোক ভালে লাগিছে। সেৱা ফাউণ্ডেশ্যনৰ পৰা ইমান সহায় পাব বুলিকে আমি আশা কৰা নাছিলোঁগৈ। তোমালোকৰ ঘৰটো লগতে যে তোমালোকৰ মামা ঘৰো বনাই দিছে, কেনেকুৱা লাগিছে? ভালে লাগিছেগৈ তেওঁলোকৰ কাৰণে। আৰু যিগৰাকী মহিলাই এই যি ছোৱালী দুগৰাকীৰ দুৰ্দশাৰ কথা প্ৰথমে বৰ্ণনা কৰিছিল তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে, আৰু তাৰপিছতে ছ'চিয়েল মিডিয়াত প্ৰকাশ হোৱাৰ পাছতেই যথেষ্ট লোকে তেওঁলোকক সহায় জনোৱাও পৰিলক্ষিত হৈছিলে। পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ আমাৰ সাংবাদিক মনোজ দত্তৰ জৰিয়তে। দুগৰাকী যুৱতী দীপ্তি আৰু দীপিকা নামৰ দুই যুৱতীৰ সন্দৰ্ভত এই বানে বিধ্বস্ত কৰিছিল। সেই দুগৰাকী যুৱতীৰ বাসগৃহ সমান্তৰালকৈ সকলো আচবাব এক প্ৰকাৰ উটুৱাই নিছিল আৰু এই সন্দৰ্ভত যিহেতু প্ৰতিদিন টাইমতো সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হৈছিল, তাৰপিছত দেখিবলৈ পোৱা গৈছে যুৱতী দুগৰাকীৰ ওচৰলৈ বহুতেই আচলতে সহায়ৰ হাত আগবঢ়াইছে। বহু মানৱ দৰদী তথা ফাউণ্ডেশ্যন সন্থা সকলো উপস্থিত হৈছেগৈ আৰু যিয়ে যেনেদৰে পাৰে নিজ পাৰ্যমানে সহায় কৰিছে যুৱতী দুগৰাকীক।